নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই সুপল দাস চাওক আজিৰ সংবাদ যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা ভৱ গোস্বামীৰ মহানুভৱতা নিজৰ উপাৰ্জনৰ 50 লক্ষ ধনৰাশি আগবঢ়ালে অসম সাহিত্য সভালৈ নিউজৰ বিশেষ প্ৰতিবেদন যোৰহাটৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা ভৱ গোস্বামীৰ মহানুভৱতা অসম সাহিত্য সভালৈ আগবঢ়ালে নিজৰ উপাৰ্জনৰ 50 লক্ষ টকা অধিবক্তাগৰাকীৰ এনে মহানুভৱতাই বৰ্তমান দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে এনে বাদানিত্বৰ সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে সাংবাদিকৰ আগত এনেদৰে মত পোষণ কৰে মোৰ সিদ্ধান্তটো মোৰ খুব কষ্ট উপাৰ্জিত যি সঞ্চিত পুঁজি আছিল তাকে মই সাহিত্য সভালৈ উদাৰ মনেৰে দিছোঁ দিয়াৰ প্ৰয়াস কৰিছোঁ আৰু সাহিত্য সভাই সেইটো আনন্দৰে গ্ৰহণ কৰিছত মই সুখী হৈছোঁ সাহিত্য সভাই এইখিনি কৃতজ্ঞ মই চিত্তে গ্ৰহণ কৰিছোঁ তেখেতসকলৰ আশীৰ্বাদ স্বৰূপে কিন্তু এই ন্যাসটো অতি আজিকালি পঞ্চায়ত লগত কোনো কাম নহয় অতি কম পইচা আৰু পইচা মোৰ তাতকৈ দিব পৰা মোৰ শক্তি নাই সেইখিনি যেতিয়া সৎব্যৱহাৰ হয় উদ্দেশ্যটো মই এনেই কৈছিলোঁ যে আমাৰ বিশেষকৈ যিখিনি আৰ্থিকভাৱে দুৰ্বল লোক আছে সেইসকলৰ যিসকল ছাত্ৰ ছাত্ৰী বা হেৰি আছে শিক্ষাৰ্থী আছে তেওঁলোকে কিছুমান প্ৰতিযোগিতামূলক পৰীক্ষা ভাৰতীয় সেৱা বা প্ৰশাসনীয় যিটো সেৱা আছে সেই চাৰ্ভিচতে হওক সেই প্ৰশাসনীয় সেৱাসমূহত তেখেতসকলে কম্পিটিশ্যন কৰিবলৈ বহুত টান পায় অৰ্থৰ অভাৱত তেওঁলোকে যাবলৈ টান পায় এইকাৰণে আমি বিনামূলীয়াকৈ এই ন্যাসৰ সুদ আৰু অন্য যোগেদি আহি কিবা কৰিব পাৰি নেকি এটা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব পাৰি নেকি সেই এটা উদ্দেশ্য তাৰোপৰি আমাৰ এটা ভৱন যদি নিৰ্মাণ কৰি তাৰ গচ্ছিত যিটি উপাৰ্জন হ'ব আমাৰ সেইটো পৰিকল্পনা কৰা হ'ব সেই হিচাপে আমি সাহিত্য সভাৰ মাননীয় সভাপতি আৰু যিসকল আছে তেখেতসকলে এই বিষয়ে চিন্তা কৰি এটা পৰিকল্পনা আৰম্ভ কৰিছে সেইটো ৰূপায়ণ কৰিবৰ কাৰণে এখন ন্যাস দলিল হ'ব আৰু ন্যাস দলিলত চৰ্ত অনুসৰি অসম সাহিত্য সভা বিষয় নাম কাৰো নাথাকে তাৰ বিষয়ভাৱ থাকিব খালি অসম সাহিত্য সভাপতি থাকিব অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক থাকিব এই দুজনক এৰি সাহিত্য সভা নহ'ব তাৰপিছত লগতে আমাৰ যোৰহাট জিলা সাহিত্য সভাৰ সভাপতিজন থাকিব আৰু যোৰহাটৰ শৈক্ষিক জীৱনত কৰিলে ধৰক আমাৰ জে বি কলেজৰ এটা ভাইচ চেঞ্চেলৰ হৈছে উপাচাৰ্যক আনিব পৰা যায় এনেকৈ এটা তেখেতসকলে তালিকা প্ৰস্তুত কৰিছে সেইসকলৰ দ্বাৰা এটা ন্যাসৰক্ষী সমিতি হ'ব আৰু ন্যাসটো পঞ্জীয়ন হ'ব আৰু আমাৰ পৰিয়ালৰ ফালৰ পৰাও তাত থাকিব দাতাপক্ষৰ পৰা দাতাপক্ষৰ মানুহ হয়তো সকলো সদায় নাথাকিব কিন্তু পিছত পৰৱৰ্তী সময়ত কেনেকৈ তাক সেই পদ খালী পূৰণ হ'ব তাৰ ব্যৱস্থা থাকিব কিন্তু দাতাপক্ষৰ লগত আলোচনা কৰি এই কেনেকৈ আঁচনিবিলাক কৰা হয় কোন সময়ত কেনেধৰণে তাক পূৰণ কৰিব পৰা হ'ব বা কেনেকৈ চলাই নিয়া হ'ব ন্যাসটো সেই সম্পৰ্কে গোটেই বিশদভাৱে থাকিলে আৰু শৈক্ষিক আলোচনাও হ'ব গ্ৰন্থ প্ৰকাশ হ'ব এনেকুৱা বহুত আঁচনি তাত লৈছে আৰু এইটো যে এই পইচাটো ইমানতে সীমিত থাকিব এইটো নহয় এইটো বাঢ়ি যাব ক্ৰমান্বয়ে এই সংখ্যাটো বাঢ়ি যাব তললৈ নাহে তাৰ ওপৰলৈ যাব সেইটোৱেই প্ৰধান উদ্দেশ্য ঈশ্বৰে যদি মংগল কৰে আশীষ প্ৰদান কৰে হয়তো আমাৰ সপোন যিটো মনতে ভাবিছোঁ এইটো সম্ভৱ হ'ব পাৰে আৰু এইটোৱে মই বিশেষকৈ যাতে যিসকলে আচলতে পাব লাগে এই উপকাৰটো সেইসকলে যাতে উপকৃত হয় সেই হিচাপে কাম কৰা এটা শক্তি আহিলেই মোৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটো সফল হ'ব শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও